আজি আমি এইবেলি হৈ যোৱা তৃতীয় বৰ্গ অৰ্থাৎ থাৰ্ড গ্ৰেডৰ কুৱেশ্যন পেপাৰখন আলোচনা কৰিম। ইয়াত চাৰিটা লেংগুৱেজ দি আছে, মই অসমীয়া বা ইংলিছটো কৰিম। প্ৰথম কুৱেশ্যনটো হৈছে আহোম সাম্ৰাজ্যৰ শেষৰ ৰাজধানী কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি, যোৰহাট। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িম। ইয়াৰ পিছৰটো হৈছে শ্ৰীমন্ত শংকৰদেৱৰ বুঢ়ী আয়ত্তকৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি, খেৰসুতি। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ যাম। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে মহীশূৰৰ সিংহৰূপে কাক জনাজাত আছিল বা কোন জনাজাত আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি, টিপু সুলতানক। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িম। ভাৰতবৰ্ষৰ কোনটো ৰাজ্যত জালিয়ানাবাগ স্থিত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ, পাঞ্জাৱত। ইয়াৰ চন হৈছে 1919 চনত। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িম। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নিম্নলিখিত কোনখন দেশ অক্ষগোটৰ অংশীদাৰ আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি, জাপান। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িম। এংকৰ বাটৰ ধ্বংসাৱশেষসমূহ কোনটো দেশৰ? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি, কম্বোডিয়া। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িম। নিম্নলিখিত কোনটো দেশৰ সৈতে অসমে আন্তৰ্জাতিক সীমান্ত ৰেখা স্পৰ্শ কৰে? অপশ্যন নম্বৰ এ হৈছে ভূটান আৰু চীন, অপশ্যন নম্বৰ বি হৈছে চীন আৰু বাংলাদেশ, অপশ্যন নম্বৰ চি হৈছে বাংলাদেশ আৰু ভূটান, অপশ্যন নম্বৰ ডি হৈছে ম্যানমাৰ আৰু বাংলাদেশ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভূটান আৰু বাংলাদেশ, গতিকে ইয়াৰ অপশ্যন হ'ব চি। এইখিনিতে মই এটা কথা কৈছোঁ, যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ যাম। যদি এখন বিমান চেন্নাইৰ পৰা গুৱাহাটীলৈ পোনে পোনে উৰি আহে তেন্তে বিমানখন কোনটো দিশলৈ উৰি আছে? ইয়াত অপশ্যন দিয়া আছে, গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব চাউথৰ পৰা ইষ্টলৈ, অপশ্যন নম্বৰ চি, পশ্চিমৰ পৰা পূবলৈ। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িম। ভাৰতৰ আটাইতকৈ পশ্চিমত থকা ৰাজ্যখন কোনখন? এইটো সকলোৱে জানে, অপশ্যন নম্বৰ ডি হৈছে শুদ্ধ উত্তৰ, গুজৰাট। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িম। নিম্নলিখিত কোনটো শৃংগ হিমালয়ৰ অন্তৰ্গত নহয়? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি, আনামুদি। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িম। কোন মহাদেশৰ সমীপৰ সাগৰত বৃহৎ প্ৰবাল প্ৰাচীৰ অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি, অষ্ট্ৰেলিয়া। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িম। নিম্নলিখিত কোনটো দক্ষিণ আমেৰিকাৰ এক পৰ্বতমালা? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ, এণ্ডিজ। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িম। সাগৰতলিত হোৱা আগ্নেয়গিৰি উদগীৰণ অথবা ভূমিকম্প সৃষ্টি কৰা বৃহৎ ঢৌটোক কি বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ, চুনামি। এটা সকলোৱে জানে। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ যাম। ৰাজ্যসভাৰ অধ্যক্ষ কোন হয়? এইটো সকলোৱে জানে, লোকসভাৰ অধ্যক্ষ হৈছে ৰাষ্ট্ৰপতি আৰু ৰাজ্যসভাৰ অধ্যক্ষ হৈছে উপৰাষ্ট্ৰপতি। ইয়াৰ পিছৰ কুৱেশ্যনলৈ আগবাঢ়িম। ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপত পাঠ কৰায়? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ। ইয়াৰ পিছৰ কুৱেশ্যনলৈ আগবাঢ়িম। 16 নম্বৰ কুৱেশ্যন। নিম্নলিখিত অসমৰ বাদ্যসমূহৰ কোনটো সাধাৰণতে বাঁহেৰে নিৰ্মিত? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি, টকা। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িম। টোকলাই চাহ গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ, যোৰহাট। এইটো আগতে আহিছিল, এইবাৰো আহিছে আৰু ভৱিষ্যতে আহিব পাৰে। যোৰহাটত চাহ গৱেষণা কেন্দ্ৰৰ ৰাজধানী বুলি কোৱা হয়, টোকলাই। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িম। গোবিন্দ ভৱন কাৰ্যালয়ৰ এটা গোট গীতা প্ৰেছ কোনখন ৰাজ্যত অৱস্থিত? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি, উত্তৰ প্ৰদেশ। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িম। ভাৰতীয় সংসদত কোনো এটা দিনৰ অধিৱেশনত আগতীয়া জাননী অবিহনে প্ৰশ্ন, বিষয় আদি উদযাপন কৰিবৰ বাবে ধাৰ্য কৰি থোৱা 1 ঘণ্টা সময়ক কি বুলি কোৱা হয়? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। অপশ্যন নম্বৰ এ হৈছে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি, শূন্যকাল। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িম। 20 নম্বৰ কুৱেশ্যন। নীতি আয়োগৰ অধ্যক্ষ কোন? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। নীতি আয়োগৰ অধ্যক্ষ হৈছে প্ৰধানমন্ত্ৰী, অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি, প্ৰধানমন্ত্ৰী। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িম।
নুমলীগড় তেল শোধনাগাৰ অসমৰ কোনখন জিলাত অৱস্থিত? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি, গোলাঘাটত। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িম। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে আন্তৰ্জাতিক উৎসৱ কুলপুৰ দশেৰা কোনখন ৰাজ্যত পালন কৰা হয়? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ, হিমাচল প্ৰদেশ। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িম। বেৰিং প্ৰণালীয়ে কোন দুটা ভূখণ্ডক পৃথক কৰে? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়া। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িম। শংকুৰাজ কোঁৱৰে গোৱা অলকানন্দ গীতিকাৰ কোন? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ, তন্ময় কীৰ্তন। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িম। অপৰাধমূলক ৰোমাঞ্চৰ কাহিনী লেখক ৰুজু হাজৰিকাৰ আচল নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি, কুমুদ চন্দ্ৰ হাজৰিকা। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িম। শান্তশিষ্ট হষ্টপুষ্ট মহাদুষ্ট নামৰ শিশু পুথিখন কোনে লিখিছিল? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভৱেন্দ্ৰনাথ শইকীয়া, অপশ্যন নম্বৰ চি। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িম। কাঞ্চীপুৰম শাড়ী কোনখন ৰাজ্যত উৎপাদন কৰা হয়? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি, তামিলনাডু। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে 34 নম্বৰ কুৱেশ্যন। হোৱেৰ ইজ দ্য নেশ্যনেল ৱাৰ মেম'ৰিয়েল লোকেটেড? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি, নিউ দিল্লী। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িম। 35 নম্বৰ কুৱেশ্যন। নিম্নলিখিত কোনটোৰ সৈতে অসম চৰকাৰৰ মিছন বসুন্ধৰা সম্পৰ্কিত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি, ভূমিলেখা আৰু ভূমিৰাজ। 37 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। 37 অসমীয়া মিডিয়ামটো পঢ়িম। কোনো তৰল পদাৰ্থৰ pH মান 5.0 হ'লে সেই তৰল পদাৰ্থবিধ কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি, আমলিক, অৰ্থাৎ এচিড হ'ব। যদি 7 হ'লহেঁতেন তেন্তে ইয়াৰ শুদ্ধ উত্তৰ হ'লেহেঁতেন অপশ্যন নম্বৰ বি, প্ৰশমিত, আৰু যদি 7ৰ ওপৰত হ'লহেঁতেন তেনেহ'লে ইয়াৰ শুদ্ধ উত্তৰ হ'লহেঁতেন অপশ্যন নম্বৰ এ, ক্ষাৰকীয়। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িম। 38 নম্বৰ কুৱেশ্যন। 1 জানুৱাৰী 2024 সাপেক্ষে ভাৰতৰ উপৰাষ্ট্ৰপতি কোন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি, জগদীপ ধনখড়, বৰ্তমান যিজন আছে সেইজনে। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িম। নিম্নলিখিত কোনটো প্ৰথম শ্ৰেণীৰ লিভাৰৰ অন্তৰ্গত? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। অপশ্যন নম্বৰ চি হৈছে শুদ্ধ উত্তৰ, মানৱ বাহু। 41 নম্বৰ কুৱেশ্যন। নিম্নলিখিত কোনটোক আটাইতকৈ পুৰণি সংকলন বুলি বিবেচনা কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি, ঋগ্বেদ। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িম। নিম্নলিখিত কোনটো স্থান সিন্ধু উপত্যকাৰ সভ্যতাৰ অন্তৰ্গত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি, মহেঞ্জোদাৰো। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িম। 43 নম্বৰ কুৱেশ্যন। ৱাটাৰলুৰু যুদ্ধত নিম্নলিখিত কোনগৰাকী জড়িত আছিল? অপশ্যন নম্বৰ এ ইয়াৰ শুদ্ধ উত্তৰ, নেপোলিয়ন বোনাপাৰ্ট। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িম। 44 নম্বৰ কুৱেশ্যন। ভৈৰৱকুণ্ড নিম্নলিখিত কোনটো বিকল্পৰ ত্ৰিসংযোজী স্থান? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। অপশ্যন নম্বৰ ইয়াৰ শুদ্ধ উত্তৰ হৈছে অসম, ভূটান আৰু অৰুণাচল। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি, অসম, ভূটান আৰু অৰুণাচল প্ৰদেশ। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িম। 45 নম্বৰ কুৱেশ্যন হৈছে নিম্নলিখিত কোনবিধৰ সোৱাদ সচৰাচৰ লুণীয়া? এইটো সকলোৱে জানে, লুণীয়া মানে সাগৰৰ পানীয়ে হয়। গতিকে এই শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি, সাগৰীয় পানী। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িম। 47 নম্বৰ কুৱেশ্যন। নিম্নলিখিত কোনটো উক্তি অশুদ্ধ? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি, মালদ্বীপ ভাৰতৰ এখন কেন্দ্ৰীয় শাসিত ৰাজ্য। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িম। 48 নম্বৰ কুৱেশ্যন। 48 নম্বৰ কুৱেশ্যন। কোনখন মহাদেশৰ মাজেৰে বিষুৱৰেখা, মকৰ ক্ৰান্তি ৰেখা আৰু কৰ্কট ক্ৰান্তি ৰেখা পাৰ হৈ গৈছে? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে আফ্ৰিকা। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িম। অপশ্যন নম্বৰ ডি, আফ্ৰিকা। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে নিম্নলিখিত কোনখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন দ্বীপ ৰাজ্য?
ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ সি হাৱাই। 51 নম্বৰ কুৱেশ্যন, নিম্নলিখিত কোনটো ভাৰতৰ সংবিধানৰ উপাদান নহয়? ভেরি ভেরি ইম্পর্টেন্ট কোয়েশ্চেন। ইয়ার শুদ্ধ উত্তর হচ্ছে দ্য ডাইরেক্টিভ রাইটস অফ দ্য সেন্টার। ইয়ার পিছের কোয়েশ্চেনটা হলে একবারে 53 নম্বর কোয়েশ্চেন, রাষ্ট্রীয় গ্রাম্য জীবিকা অভিযান DAY কি বোঝায়, অর্থাৎ DAY ফুল ফর্ম কি? ইয়ার শুদ্ধ উত্তর হচ্ছে অপশন নম্বর বি। এর পিছের কোয়েশ্চেনটা হলে একবারে 54 নম্বর কোয়েশ্চেন, নিম্নলিখিত কোন কোন উপন্যাস পদ্মশ্রী রংবং তেরেং রচনা করেছে? নিম্নলিখিত কোন কোন উপন্যাস পদ্মশ্রী রংবং তেরেং রচনা করেছে? ভেরি ভেরি ইম্পর্টেন্ট কোয়েশ্চেন। ইয়ার শুদ্ধ উত্তর হচ্ছে অপশন নম্বর সি রংমিলির হাহি। ইয়ার পিছের কোয়েশ্চেনটা হলে একবারে, নিম্নলিখিত কোনটো ভারতের কেন্দ্রীয় সশস্ত্র আরক্ষী বাহিনী নহয়? ইয়ার শুদ্ধ উত্তর হচ্ছে অপশন নম্বর এ ICG, ভারতীয় উপকূল রক্ষক বাহিনী। ইয়ার পিছের কোয়েশ্চেনটা হলে একবারে 56 নম্বর কোয়েশ্চেন, রূপোর রাসায়নিক সংকেত কি? এর শুদ্ধ উত্তর হচ্ছে অপশন নম্বর এ AG। এর পিছের কোয়েশ্চেনটা হলে একবারে 57 নম্বর কোয়েশ্চেন, 1 জানুয়ারি 2024 সাবেকে আমেরিকা যুক্তরাষ্ট্রের রাষ্ট্রপতি কোন আছিল? ভেরি ভেরি ইম্পর্টেন্ট কোয়েশ্চেন। এর শুদ্ধ উত্তর হচ্ছে অপশন নম্বর সি জো বাইডেন। এর পিছের কোয়েশ্চেনটা হলে একবারে 58 নম্বর কোয়েশ্চেন, নিম্নলিখিত কোনটক প্রাণী কোষের শক্তির ভরাল রূপে বিবেচনা করা হয়? ভেরি ভেরি ইম্পর্টেন্ট কোয়েশ্চেন। এর শুদ্ধ উত্তর হচ্ছে অপশন নম্বর ডি মাইটোকন্ড্রিয়া। এর পিছের কোয়েশ্চেনটা হলে একবারে 59 নম্বর কোয়েশ্চেন, নিম্নলিখিত কোন দেশের সাগরীয় উপকূল নাই? এর শুদ্ধ উত্তর হচ্ছে অপশন নম্বর বি আফগানিস্তানত। এর পিছের কোয়েশ্চেনটা হলে একবারে 60 নম্বর কোয়েশ্চেন, পৃথিবীর বৃহত্তম দ্বীপ গ্রিনল্যান্ড কোন দেশের অংশ? এর শুদ্ধ উত্তর হচ্ছে অপশন নম্বর এ ডেনমার্কৰ। গতিকে আজিৰ ভিডিঅ' এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব এক্সামটো কেনেকুৱা হ'ল, কিমান নম্বৰ থাকিব, আৰু সদায় এনে ধৰণৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন পোৱাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।